নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি 2025 চনৰ সাম্প্ৰতিক ঘটনা প্ৰবাহৰ আজিৰ ভিডিঅ'টোত অক্টোবৰ মাহখনৰ যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সেইখিনি আমি আজিৰ ভিডিঅ'টোত ডিসকাস কৰিম অসমৰ নেশনাল আৰু ইন্টাৰনেশনাল গোটেইখিনি যিবিলাক ইম্পৰ্টেন্ট আৰু হাইলাইটেড কাৰেন্ট এফেয়াৰ্স আছে সেইবিলাক এমসিকিউ হিচাপে এড কৰা হৈছে গতিকে ভিডিঅ'টো আপোনালোকে একদম হেকলৈ চাব ইয়াৰে পৰা এটা নাই দুটা কোৱেশ্চন আগন্তুক এক্সাম সমূহত আহি যাব পাৰে ভিডিঅ'টো টোটাল 55 টা কোৱেশ্চন আছে আৰু হেকত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব আৰু ইয়াৰ লগতে লাষ্ট 10 মান্থস কাৰেন্ট এফেয়াৰ্স জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে 2025 চনৰ যত আসাম নেশনাল ইন্টাৰনেশনাল গোটেইখিনি ইম্পৰ্টেন্ট আৰু হাইলাইটেড কাৰেন্ট এফেয়াৰ্স খিনি ইনক্লুড কৰা হৈছে 1600 অধিক এমসিকিউ পাব এইখন বুকলেটত কোৱেশ্চন বিলাক এমসিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে তেনেহলে এই স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে প্ৰথম কোৱেশ্চনটো হৈছে The Assamese film Goodbye Guruji has been selected for which international film festival হেহতিয়াকৈ এই Goodbye Guruji চলচ্চিত্ৰখন কোনখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ বাবে নিৰ্বাচিত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ফেষ্টিভেল গংগে সুৰ সেন অৰ্থাৎ গুডবাই গুৰুজী নামৰ এই অসমীয়া চলচ্চিত্ৰখনক হেহতিয়াকৈ এই ফেষ্টিভেল গংগে সুৰ সেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত কৰা হৈছে এই গুডবাই গুৰুজী নামৰ অসমীয়া চলচ্চিত্ৰখন ডাইৰেক্ট কৰিছিলে পৰিচালিত কৰিছে অৰুণজিৎ বৰাই তো পৰিচালকজনৰ নাম আপোনালোকে মনত ৰাখিব কেতে এক্সামত নেক্সট এক্সামত ধৰিব পাৰে যে গুডবাই গুৰুজী এই ছবিখন কোনে ডাইৰেক্ট কৰিছে শুদ্ধ উত্তৰটো হ'ব অৰুণজিৎ বৰা আৰু এই ফেষ্টিভেল গংগে সুৰ সেন এই চলচ্চিত্ৰ মহোৎসৱটো ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ'ব 2 নম্বৰ কোৱেশ্চনটো হৈছে আসাম set a national record for steepest drop in child marriage rate in India what was the reported percentage decline in child marriage among girls and boys respectively তো হেহতিয়া পৰিসংখ্যা অনুসৰি অসমত লৰা আৰু ছোৱালীৰ মাজত বাল্য বিবাহৰ হাৰ ক্ৰমে কিমান শতাংশ কৰি হ্ৰাস পাইছে অপচন সি টু হ'ব শুদ্ধ উত্তৰ 84% among girls and 91% among boys অৰ্থাৎ ছোৱালী বিলাকৰ মাজত বাল্য বিবাহৰ হাৰ 84% কৰি হ্ৰাস পাইছে আৰু লৰা বিলাকৰ বাল্য বিবাহৰ হাৰ 91% বা 91% হ্ৰাস পাইছে 3 নম্বৰ কোৱেশ্চনটো হৈছে recently CM Flight initiative launched in Assam what does CM Flight stand for অৰ্থাৎ হেহতিয়াকৈ অসমত এই CM Flight স্কিমটো লঞ্চ কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা তো ইয়াৰে সম্পূৰ্ণ ৰূপটো আমি ক'ব লাগে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ফুল ফৰ্মটো মনত ৰাখিব শুদ্ধ উত্তৰটো হয় অপচন এ CM's অৰ্থাৎ চিফ মিনিষ্টাৰ্স ফৰেন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবাল হিউম্যান ট্যালেন্ট তো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এই ফুল ফৰ্মটো আৰু ইয়াৰে যদি ইম্পৰ্টেন্ট পইণ্টখিনি আমি চাওঁ এই CM ফ্লাইট ইনিচিয়েটিভটো অসম চৰকাৰে লঞ্চ কৰিছে হেহতিয়াকৈ 12 অক্টোবৰ তাৰিখে ইয়াৰ মেইন গলটো হৈছে টু প্ৰমোট ফৰেন ল্যাঙ্গুৱেজ ট্ৰেইনিং এমং ইউথ অৰ্থাৎ যুৱ সমাজৰ মাজত এই ফৰেন ল্যাঙ্গুৱেজ ট্ৰেইনিং টু প্ৰমোট কৰা হৈছে ইয়াৰে মূল লক্ষ্য আৰু ইয়াৰে প্ৰথম বেটছত 180 জন ক্যান্ডিডেট সিলেক্ট কৰা হৈছে যিহতক জাপানিজ ল্যাঙ্গুৱেজৰ ট্ৰেইনিং দিয়া হ'ব এই স্কিমটোৰ আন্ডাৰত 4 নম্বৰ কোৱেশ্চনটো হৈছে which district was honored with best performing district under the Adi Karma Yogi Abhiyan Adi Karma Yogi অভিযানৰ অন্তৰ্গত কোনখন জিলাক শ্ৰেষ্ঠ কাৰ্যকৰী জিলা হিচাপে হেহতিয়াকৈ সন্মানিত কৰা হৈছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ ডিব্ৰুগড় জিলাখনক শ্ৰেষ্ঠ কাৰ্যকৰী জিলা হিচাপে সন্মানিত কৰা হৈছে এই আদি কৰ্মযোগী অভিযানৰ আন্ডাৰত আৰু এইটো মনত ৰাখিব এই ইনিচিয়েটিভটো আদি কৰ্মযোগী অভিযানটো মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছে মেনেজ কৰে 5 নম্বৰ কোৱেশ্চনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ৰিসেন্টলি কণ্ডাক্টেড ইটস ফাৰ্ষ্ট কম্প্ৰিহেনসিভ মাইক্ৰোফাউনা ডকুমেন্টেশন what was the total documented count of species record combining both insects and spider হেহতিয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ইয়াৰ প্ৰথমটো মাইক্ৰোফাউনা ডকুমেন্টেশন কণ্ডাক্ট কৰিছিল তো ইয়াতে পক পতংগ আৰু মকৰাৰ কিমানটা প্ৰজাতি গণনা কৰা হৈছে বা পোৱা গৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 283 অৰ্থাৎ 283টা প্ৰজাতি পক পতংগ আৰু মকৰাৰ প্ৰজাতি পোৱা গৈছে 283টা আৰু এই 283টা প্ৰজাতিৰ 254টা পক পতংগ আৰু 29টা প্ৰজাতিৰ মকৰা পোৱা গৈছে 6 নম্বৰ কোৱেশ্চনটো হৈছে ইণ্ডিয়া announced
The first ever railway link with Bhutan, which two proposed railway lines will connect India and Bhutan. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ গেলেফু আৰু বানাৰহাট চামছে অৰ্থাৎ ভাৰত আৰু ভূটানক এই দুটা ৰেলপথে সংযোগ কৰিব কোকৰাঝাৰ টু গেলেফু আৰু বানাৰহাট টু চামছে এই দুটা লাইন আপোনালোকে চাব পাৰে 7 নম্বৰ কোৱেশ্চনটো হৈছে Assam falls under zone V of seismic zone map of India making it highly vulnerable to earthquakes which specific local geological features running through the middle of the state is identified as a major factor contributing to its high seismic possibility. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দ্য কপিলি ফল্ট অৰ্থাৎ অসমখন ভাৰতৰ ভূমিকম্প হোৱা অঞ্চলবিলাকৰ জোন ভি বা জোন 5ত অৱস্থিত তো এই কপিলি ফল্ট লাইনটো চিনাক্ত কৰা হৈছে স্থানীয় ভূতাত্ত্বিক বৈশিষ্ট্য হিচাপে যিয়ে ভূমিকম্পৰ সম্ভাৱনাত বহুত অৰিহণা যোগায় কপিলি ফল্ট লাইন এইটো মনত ৰাখিব Next question is which of the following sets correctly list the top 3 states category B of State Mining Readiness Index SMRI অৰ্থাৎ নিম্নলিখিত কোন কেইখন ৰাজ্যই খনন প্ৰস্তুতি সূচকৰ বি শ্ৰেণীৰ শীৰ্ষ তিনিখন ৰাজ্য হিচাপে সঠিকভাৱে তালিকাভুক্ত হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱা উত্তৰ প্ৰদেশ আসাম অৰ্থাৎ কেটেগৰী বিত এই গোৱা উত্তৰ প্ৰদেশ আৰু অসম এই তিনিখন ৰাজ্য শীৰ্ষ ৰাজ্য হিচাপে স্থান লাভ কৰিছে ষ্টেট মাইনিং ৰেডিনেছ ইনডেক্সত আৰু এই ষ্টেট মাইনিং ৰেডিনেছ ইনডেক্সত কেটেগৰী এত আছে তিনিখন ৰাজ্য মধ্য প্ৰদেশ ৰাজস্থান গুজৰাট কেটেগৰী চিত আছে পঞ্জাৱ উত্তৰাখণ্ড ত্ৰিপুৰা তো কেটেগৰী এ বি চি কোটেকিটা পাৰে যদি মনত ৰাখিব 9 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ শ্ৰদ্ধাঞ্জলি স্কিম শেহতীয়াকৈ এই শ্ৰদ্ধাঞ্জলি আঁচনিটো অসম চৰকাৰে মুকলি কৰিছে ইয়াৰে মূল উদ্দেশ্যটো কি আমাক সুধিছে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰটো ব্ৰিং বেক দ্য মৰ্টেল ৰিমেইনছ অফ এছএমএছ পিপল টু হু ডাই আউটসাইড অফ দ্য ষ্টেট অৰ্থাৎ অসমৰ বাহিৰত যিবিলাক অসমীয়া মানুহৰ মৃত্যু হয় তেওঁলোকৰ মৃতদেহবিলাক আনিবৰ বাবে এই শ্ৰদ্ধাঞ্জলি স্কিমটো শেহতীয়াকৈ অসম চৰকাৰে মুকলি কৰিছে 2025 চনৰ 22 জুন তাৰিখে কেবিনেটে এপ্ৰুভ কৰিছিল আৰু অফিচিয়েলি লঞ্চ কৰিছে শেহতীয়াকৈ 6 অক্টোবৰ তাৰিখে নেক্সট কোৱেশ্চনটো হৈছে দ্য ওলো ট্ৰাইব ইজ প্ৰাইমাৰিলি ফাউণ্ড ইন হুইচ ষ্টেট ওলো জনজাতি মূলতঃ কোনখন ৰাজ্যত পোৱা যায় শুদ্ধ উত্তৰ অপশ্যন এ অৰুণাচল প্ৰদেশত পোৱা যায় এই ওলো জনজাতি বিলাক 11 নম্বৰ কোৱেশ্চনটো হৈছে টু ৰিয়েলাইজ দ্য ভিজন অফ বিকশিত নৰ্থ ইষ্ট এজ এ পাৰ্ট অফ বিকশিত ভাৰত বাই 2047 which two crucial sectors are highlighted as the essential to transform the region into a powerhouse শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এডুকেশ্যন এণ্ড স্কিলছ শিক্ষা আৰু স্কিলছ এই দুটা ক্ষেত্ৰক গুৰুত্ব প্ৰদান কৰা হৈছে বিকশিত ভাৰত 2047 ৰ অংশ হিচাপে বিকশিত উত্তৰ পূবৰ দৃষ্টিভংগী বাস্তৱিত কৰিবৰ বাবে শিক্ষা আৰু দক্ষতা এই দুটা ক্ষেত্ৰক গুৰুত্ব প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে দ্য ৰেয়াৰ পেইণ্টেড ষ্ট্ৰোক ৰিসেন্টলি সাইটেড ইন কাজিৰঙা নেশ্যনেল পাৰ্ক is easily recognizable and distinct from the other strokes due to which unique physical characteristics শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি striking plumage featuring rose pink tertiary feathers অৰ্থাৎ শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰল প্ৰজাতিৰ পেইণ্টেড হাৰগিলা দেখা পোৱা গৈছে বা ৰঙীন হাৰগিলা দেখা পোৱা হৈছে কোনটো অনন্য শাৰীৰিক বৈশিষ্ট্যৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পাৰি বা আন হাৰগিলাৰ পৰা কেনেকৈ পৃথক হয় এইটো সো এই হাৰগিলাটোৰ গোলপীয়া ৰঙৰ আকৰ্ষণীয় দেউকা থকাৰ বাবে এইটো হৈছে এই হাৰগিলাটো এইভাবে এইটো আন হাৰগিলাৰ পৰা পৃথক হয় 13 number question which religion of Bodo community in Assam has been granted a separate court in upcoming census of India শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাথৌ অৰ্থাৎ এই বড়ো সম্প্ৰদায়ৰ বাথৌ ধৰ্মটোক পৃথকভাৱে সংহিতা প্ৰদান কৰা হৈছে আগন্তুক হ'বলগীয়া লোকপিয়লত 14 নম্বৰ কোৱেশ্চনটো হৈছে BWF World Junior Championship 2025 was held in which state BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ 2025 টো কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে এই BWF ৰ সম্পূৰ্ণ ৰূপটো হৈছে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন তো এই চেম্পিয়নশ্বিপটো
অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছে অক্টোবৰ 6 তাৰিখৰ পৰা 19 তাৰিখলৈকে এইটো চলিছিলে আৰু দ্বিতীয়বাৰৰ বাবে অসমে এইটো আয়োজন কৰিছিলে বেডমিণ্টন প্ৰতিযোগিতাটো লাষ্ট 2008 চনত আয়োজন কৰিছিলে 15 নম্বৰ কোৱেশ্চনটো হৈছে হু হেজ ৰিটেন দ্য লোনলিনেছ অফ সোনিয়া এণ্ড চেনি হুইচ ইজ নমিনেটেড ফৰ বুকাৰ প্ৰাইজ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে এই কিতাপখন দ্য লোনলিনেছ অফ সোনিয়া এণ্ড চেনি কোনে লিখিছে এই গ্ৰন্থখন আমাক সুধিছে এখেতে লিখিছে এখেতৰ নাম হৈছে কিৰণ দেশাই অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইয়াৰে যদি ইম্পৰ্টেন্ট পইণ্টখিনি চাওঁ কিৰণ দেশাই লিখিছে এই কিতাপখন লোনলিনেছ অফ সোনিয়া এণ্ড চেনি কিৰণ দেশাই অলৰেডি 2006 চনত বুকাৰ প্ৰাইজ লাভ কৰিছে তেখেতৰ উপন্যাস দ্য ইনহেৰিটেন্স অফ লছ তো 2026 বাবে তেওঁৰ এই কিতাপখন নমিনেট হৈছে আৰু 2025 চনত কোনে বুকাৰ প্ৰাইজ লাভ কৰিছে আপোনালোকে যদি জানে কমেন্টত জনাব 16 নম্বৰ কোৱেশ্চনটো হৈছে হু হেজ বিন এৱাৰ্ডেড নোবেল পিস প্ৰাইজ 2025 এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন 2025 চনৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছে তো শেহতীয়াকৈ নোবেল প্ৰাইজ বিলাক প্ৰদান কৰিছে অপচন এটো হ'ব শুদ্ধ উত্তৰ শান্তিৰ বাবে নোবেল প্ৰাইজ লাভ কৰিছে মাৰিয়া কৰিনা মাছাডো এখেতে কোন দেশৰ হয় ভেনেজুৱেলা তো দেশখনৰ নাম মনত ৰাখিব সো 2025 চনৰ নোবেল বঁটাৰ বাকি ফিল্ডসমূহ চাই লওঁ মেডিচিন বা ফিজিওলজিৰ বাবে মেৰি ই ব্ৰংকো ফ্ৰেড ৰামষ্টেল সিমন সেকাগুচি এই তিনিজনে লাভ কৰিছিলে ফিজিক্স বা পদাৰ্থ বিজ্ঞানৰ বাবে জন ক্লাৰ্ক মাইকেল ষ্টেভৰেট জন এম মাৰ্টিনিছ কেমিষ্ট্ৰি বা ৰাসায়ন বিজ্ঞানৰ বাবে সুসুমু কিটাগাৱা ৰিচাৰ্ড ৰবসন অমৰ ইয়ামায়াকি লাভ কৰিছে সাহিত্য বা লিটাৰেচাৰৰ বাবে লেজলো কৃষ্ণ হৰকাই শান্তি বা পিস মাৰিয়া কৰিনা মাছাডো অলপ আগতে পঢ়িলো ইকোনমিক সায়েন্স বা অৰ্থনীতিৰ বাবে লাভ কৰিছিলে জয়েল মকৱাৰ ফিলিপে এগিয়ন আৰু পিটাৰ হোইট তো এই ছয়টা ক্ষেত্ৰত নোবেল প্ৰাইজ প্ৰদান কৰা হয় নোবেল প্ৰাইজ 2025 ৰ ওপৰত অলৰেডি এটা ভিডিও আগতে আপলোড কৰিছো যত আপোনালোকে 2025 চনৰ এই নোবেল বঁটা প্ৰাপকসকলৰ নাম ট্ৰিকৰ সহায়ত কেনেকৈ মনত ৰাখিব এইটো দেখুৱাইছো গতিকে সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই তেনেহলে এই ওপৰৰ ভিডিওটোত ক্লিক কৰি চাব পাৰে নাইবা ডেসক্ৰিপচন বক্সটো প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি নোবেল প্ৰাইজ ভিডিওটো চাব পাৰে নেক্সট কোৱেশ্চনটো হৈছে where will 11th India International Science Festival 2025 be held একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ 2025 কত অনুষ্ঠিত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি চণ্ডীগড়ত অনুষ্ঠিত হ'ব 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱটো 18 নম্বৰ কোৱেশ্চনটো ইন হুইচ সিটি ওয়াজ 11th World Green Economy Summit held বিশ্ব একাদশ সংখ্যক সেউজ অৰ্থনীতি সন্মিলন কোনখন চহৰত অনুষ্ঠিত হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন সি ডুবাইত অনুষ্ঠিত হৈ গৈছে এটা চাব পাৰে ডুবাই হোষ্টেড 11th World Green Economy Summit 2025 আৰু এই বছৰৰ থিমটো আছিল এক্সেলাৰেটিং দ্য ফিউচাৰ of the green economy for innovation 19 নম্বৰ কোৱেশ্চনটো হৈছে who has become the new president of Indian Cricket Association ICA ভাৰতীয় ক্ৰিকেট সংস্থাৰ নতুন সভাপতি কোন হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি সন্থা ৰংগাস্বামী হৈছে ভাৰতীয় ক্ৰিকেট সংস্থাৰ নতুন সভাপতি 20 নম্বৰ কোৱেশ্চন according to the civil registration system CRS report which state recorded lowest sex ratio at birth in the year 2023 ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি ঝাৰখণ্ড ৰাজ্যখনৰ চিভিল পঞ্জীয়ন প্ৰণালী প্ৰতিবেদন অনুসৰি 2023 চনত জন্মৰ সময়ত সৰ্বনিম্ন লিংগ অনুপাত লিপিবদ্ধ হৈছে ইয়াতে চাব পাৰে ঝাৰখণ্ড ৰেকৰ্ডেড লোৱেষ্ট সেক্স ৰেচিঅ আৰু আটাইতকৈ বেছি হাইয়েষ্ট সেক্স ৰেচিঅ থকা 2023 চনৰ ৰাজ্যখন আছিল অৰুণাচল প্ৰদেশ তো এইটো ইম্পৰ্টেন্ট হয় দুটা পইণ্ট আপোনালোকে মনত ৰাখিব লোৱেষ্ট ঝাৰখণ্ড হাইয়েষ্ট অৰুণাচল প্ৰদেশ 21 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্লোবেল হাংগাৰ ইনডেক্স 2025 হাংগাৰ ইনডেক্স 2025 চনত ভাৰতৰ স্থান হৈছে অপচন সি 102তম স্থান লাভ কৰিছে ইণ্ডিয়া ৰেংকস ইন দ্য গ্লোবেল হাংগাৰ ইনডেক্স 2025 ইজ 102 আৰু স্কোৰ হৈছে ভাৰতৰ 27.3 সিৰিয়াছ কেটেগৰীত ভাৰতক কেটেগৰাইজ কৰা হৈছে টপ পজিশন লাভ কৰিছে এই ইনডেক্সত আৰ্মেনিয়া দেশখনে আৰু আটাইতকৈ লাষ্ট স্থান লাভ কৰিছে সোমালিয়া দেশখনে 22 নম্বৰ কোৱেশ্চন হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য মাৰ্চাৰ CFA ইনষ্টিটিউট ইনডেক্স 2025 গ্লোবেল পেনশন ইনডেক্স তো গ্লোবেল পেনশন ইনডেক্স 2025ত ভাৰতৰ ৰেংক হৈছে অপচন এ 45তম বা 45th 52খন দেশৰ ভিতৰত 45th স্তম স্থান লাভ কৰিছে ভাৰতে
23 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন এয়াৰ ফ'ৰ্চ পাৱাৰ ৰেংকিং 2025 বায়ুসেনা শক্তি ৰেংকিঙত ভাৰতৰ স্থান 2025 চনৰ ভাৰতৰ স্থান হৈছে অপশ্যন বি থাৰ্ড প্লেচ লাভ কৰিছে তৃতীয় স্থান ভাৰতে টপ কাউন্ট্ৰিখন হৈছে USA তাৰপিছত ৰাছিয়া তাৰপিছত ভাৰতে স্থান লাভ কৰিছে বায়ুসেনা শক্তি ৰেংকিং 2025ত 20 নম্বৰ কোৱেশ্চনটো হৈছে which university tops the Times Higher Education World University Ranking 2025 ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি ইউনিভাৰ্চিটি অফ অক্সফৰ্ডে টাইমছ হায়াৰ এডুকেশ্যন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত শীৰ্ষ স্থান লাভ কৰিছে আৰু বিশ্বৰ ভিতৰৰ টপ 3 ইউনিভাৰ্চিটি কেইখন হৈছে প্ৰথমখন পৰিলো ইউনিভাৰ্চিটি অফ অক্সফৰ্ড দ্বিতীয়খন হৈছে MIT ইউনিভাৰ্চিটি তৃতীয়খন হৈছে প্ৰিন্সটন ইউনিভাৰ্চিটি আৰু আমাক যদি ভাৰতৰ ভিতৰত সোধে ভাৰতৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা ইউনিভাৰ্চিটিখনৰ নাম হৈছে IISc বেংগলৰ Next question. What is the rank of India in 2025 economic freedom? তো অৰ্থনৈতিক স্বাধীনতা সূচকাংকত ভাৰতৰ স্থান হৈছে অপশ্যন বি 128 পজিশন লাভ কৰিছে ভাৰতে ইকোনমিক ফ্ৰীডম ইনডেক্সত ভাৰতে 128তম স্থান লাভ কৰিছে ইকোনমিক ফ্ৰীডম ইনডেক্সত আৰু ভাৰতৰ স্কোৰ হৈছে ইকোনমিক স্কোৰ হৈছে 53.0 অৰ্থাৎ 53 আৰু মোষ্টলি আনফ্ৰী কেটেগৰীত categorize কৰিছে ভাৰতক next question to is according to the National Crime Records Bureau NCRB which city has become safest city in India for the fourth consecutive year ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা অৰ্থাৎ এই কলকাতা চহৰখনে চতুৰ্থবাৰৰ বাবে ভাৰতৰ আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে স্থান লাভ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ অনুসৰি Next question. Recently, who has been awarded with 2025 Shastra Ramanujan Award? শেহতীয়াকৈ কাক শাস্ত্ৰ ৰামানুজন বঁটা প্ৰদান কৰা হৈছে 2025 চনৰ ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন এ আলেকজেণ্ডাৰ স্মিথ ইউএছএৰ নৰ্থ ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ প্ৰফেছৰ ডক্টৰ আলেকজেণ্ডাৰ স্মিথক এই শাস্ত্ৰ ৰামানুজন বঁটা প্ৰদান কৰা হৈছে Next question to is who has been awarded ব্ৰিক্স ইন্টাৰনেশ্যনেল এৱাৰ্ড 2025 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰিক্স বঁটা কাক প্ৰদান কৰা হৈছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ আবু সুফিয়ান খাৰ খুৰো এখেত হৈছে আবু সুফিয়ান খাৰ খুৰো এখেতকে ব্ৰিক্স আন্তঃৰাষ্ট্ৰীয় বঁটা 2025 চনৰটো প্ৰদান কৰা হৈছে 29 নম্বৰ কোৱেশ্চন হু ওন বেষ্ট এক্টৰ ইন লিডিং ৰোল ইন দ্য কেটেগৰী অফ ফিমেল এট দ্য 70th ফিল্মফেয়াৰ এৱাৰ্ড 2025 এর শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আলিয়া ফাটে 70th ফিল্মফেয়াৰ এৱাৰ্ড 2025ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে অভিনেতা নহয় অভিনেত্ৰীৰ বঁটা লাভ কৰিছে পতে আলিয়া ফাটে জিগ্ৰা ছবিখনৰ বাবে তেওঁ এই বঁটাটো লাভ কৰিছে অভিষেক বচ্চন আৰু কাৰ্তিক আৰিয়ানে বেষ্ট এক্টৰ মেল এই এৱাৰ্ডটো লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ লাভ কৰিছে কিৰণ ৰাৱে তেওঁৰ এইখন ছবি লাপাতা লেডিজখনৰ বাবে আকৌ বেষ্ট ফিল্ম এৱাৰ্ডটো কোনে লাভ কৰিছে লাপাতা লেডিজ এই সিনেমাখনে বেষ্ট ফিল্ম এৱাৰ্ডটো লাভ কৰিছে 70th ফিল্মফেয়াৰ এৱাৰ্ডত 30 নম্বৰ কোৱেশ্চনটো হৈছে when is World Teachers Day 2025 celebrated বিশ্ব শিক্ষক দিৱস কেতিয়া পালন কৰা হয় আমি জানো নেশ্যনেল টিচাৰ্ছ ডে আমাৰ ভাৰতত 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় ইয়াতে World Teachers Day কেতিয়া পালন কৰা হয় বুলি আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 5th of October 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ ভাৰতত নেশ্যনেল টিচাৰ্ছ ডে সেলিব্ৰেশন কৰা হয় আৰু ওয়াৰ্ল্ড বিশ্ব শিক্ষক দিৱস পালন কৰা হয় 5 অক্টোবৰ তাৰিখে ইয়াতে চাব পাৰে 5 অক্টোবৰ তাৰিখে ওয়াৰ্ল্ড টিচাৰ্ছ ডে সেলিব্ৰেট কৰা হয় আৰু এই বছৰৰ থিমটো আছিল ৰিকাস্টিং টিচিং এজ এ কোলাবৰেটিভ প্ৰফেশন আৰু 5 ছেপ্টেম্বৰ তাৰিখে নেশ্যনেল টিচাৰ্ছ ডে পালন কৰা হয় অলপ আগতে আমি পঢ়িলো নেক্সট কোৱেশ্চন ইন্টাৰনেশ্যনেল ডে অফ গাৰ্ল চাইল্ড ইজ সেলিব্ৰেটেড অন হুইচ ডেট আন্তৰ্জাতিক কন্যা শিশু দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 11 of অক্টোবৰত আন্তৰ্জাতিক শিশু কন্যা দিৱস পালন কৰা এই বছৰৰ থিমটো মনত ৰাখিব দ্য গাৰ্ল আই এম দ্য চেঞ্জ আই লিড Question number 32 in which Indian city Asia's largest waste water treatment plant inaugurated ভাৰতীয় কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ বৰ্জিত পানী শোধন প্ৰকল্প উদ্বোধন কৰা হৈছে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ দিল্লীত
ৰিচোভাৰে এছিয়াছ লাৰ্জেষ্ট ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট নিউ দিল্লীত স্থাপন কৰা হৈছে ওখলাত 30 ছেপ্টেম্বৰ তাৰিখে 2025 চনৰ আৰু ইয়াৰে এষ্টিমেট কষ্টটো হৈছে 1161.18 কোটি টকা নেক্সট কুৱেশ্যন ৰিসেন্টলি হুইচ চিটি বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট স্লাম ফ্ৰী চিটি শেহতীয়াকৈ কোনখন চহৰ ভাৰতৰ প্ৰথমখন বস্তি মুক্ত চহৰ হৈ পৰিছে অপচন সি টু হ'ব শুদ্ধ উত্তৰ চণ্ডীগড় চহৰখন নেক্সট কুৱেশ্যন which state or union territory has become first in India to conduct full population estimation of snow leopard it is snow leopard ইয়াৰে জনসংখ্যাৰ অনুমান কৰা সম্পূৰ্ণ জনসংখ্যাৰ অনুমান কৰা প্ৰথমখন ৰাজ্য হৈছে অপচন সি হিমাচল প্ৰদেশ 35 নম্বৰ কোৱেশ্চন which of the following has become first state to amend the Wildlife Protection Act 1972 শুদ্ধ উত্তৰটো হ'ব অপচন বি কেৰালা ৰাজ্যখন হৈছে 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন সংশোধন কৰা প্ৰথমখন ৰাজ্য নেক্সট কোৱেশ্চন who has appointed India's first mental health ambassador by Union Health Ministry শুদ্ধ উত্তৰ হৈছে অপচন এ দীপিকা পাডুকোনক শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰথম মানসিক স্বাস্থ্য ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে নেক্সট কোৱেশ্চন who made history by winning India's first ever Mrs. Universe title অক্টোবৰ মাহত শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো মিছেছ ইউনিভাৰ্ছ কিতাপ কোনে জয় কৰি ইতিহাস ৰচনা কৰিছে এখেতে হৈছে এখেতৰ নাম হৈছে অপচন এ চেৰি সিং নেক্সট কোৱেশ্চনটো হৈছে who becomes Japan's first female prime minister জাপানৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী গৰাকী হৈছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ সানে তাকাইছি হৈছে এখেত হৈছে জাপানৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী 39 recently which birth anniversary of Dr. APJ Abdul Kalam was celebrated তো শেহতীয়াকৈ APJ আব্দুল কালামৰ 94th অৰ্থাৎ 94তম জন্ম বাৰ্ষিকী উদযাপন কৰা হৈছিল 15 অক্টোবৰ তাৰিখে 15 অক্টোবৰত তেওঁৰ জন্ম হৈছিল আৰু এই দিনটোক ওয়াৰ্ল্ড ষ্টুডেন্টস ডে হিচাপেও পালন কৰা হয় Which institution has launched a tool named Saral to make scientific research more accessible? কোনটো প্ৰতিষ্ঠানে বৈজ্ঞানিক গৱেষণা অধিক সুলভ কৰি তুলিবলৈ সৰল নামৰ এটা সঁজুলি মুকলি কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন এ অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন যাক সংক্ষেপত ANRF বুলিও কোৱা হয় Question number 41 Which scheme has been launched by UIDAI to strengthen India's digital identity? তো শেহতীয়াকৈ ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়াই এই চিটা নামৰ স্কিমটো লঞ্চ কৰিছে ভাৰতৰ ডিজিটেল আইডেন্টিটি ষ্ট্ৰং কৰিবলৈ আৰু এই চিটাটোৰ সম্পূৰ্ণ ৰূপটো মই ইয়াতে লিখি দিছো এইটো হৈছে ফুল ফৰ্মটো স্কিম ফৰ ইনোভেশন এণ্ড টেকনলজি এছ'চিয়েশ্যন উইথ আধাৰ তো ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট না কুৱেশ্যনটো 42 নম্বৰ কুৱেশ্যন হু হেজ বিন এপইণ্টেড এজ ফাৰ্ষ্ট ডেপুটি মেনেজিং ডাইৰেক্টৰ অফ ইন্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড বা IMF প্ৰথম উপ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে অপচন সি ডেনিয়েল কাটছ এখেত হৈছে ডেনিয়েল কাটছ IMFৰ প্ৰথম উপ পৰিচালক সঞ্চালক নেক্সট কুৱেশ্যন which become the first non-NATO country to participate in exercise Ocean Sky 2025 ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি ইণ্ডিয়া ভাৰত হৈছে প্ৰথমখন নেটৰ গঠন নথকা দেশ যিয়ে এই এক্সাৰচাইজ অচেন স্কাই 2025ত পাৰ্টিসিপেট কৰিছে বা অংশগ্ৰহণ কৰিছে নেক্সট কোৱেশ্চন দ্য ইণ্ডিয়ান আৰ্মি went to which country to participate in exercise Astra in 2025 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অষ্ট্ৰেলিয়া ইয়াতে চাব পাৰে এই অস্ত্ৰহীন এক্সাৰচাইজটো হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এক মিলিটাৰী এক্সাৰচাইজ আৰু ভাৰতীয় সেনা বাহিনীয়ে অষ্ট্ৰেলিয়াৰ পাৰ্থত এই এক্সাৰচাইজটোত পাৰ্টিসিপেট কৰিছে 13 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ এইটো অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন ৰিসেন্টলি ইণ্ডিয়া এণ্ড হুইচ কান্ট্ৰি বিগেন ফাৰ্ষ্ট নেভেল এক্সাৰচাইজ নেম ইন ৰক EN তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি সাউথ কোৰিয়া এই ফাৰ্ষ্ট নেভেল এক্সাৰচাইজ ইটো ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত হৈছিল এইটোৰ নাম হৈছে ইন ৰক EN এক্সাৰচাইজ
46. Which has been declared the world best tourism village of the year 2025? বিশ্বৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে 2025 চনত স্থান লাভ কৰিছে অপচন বি ব্লেড নামৰ এইখন গাঁৱে যিখন স্লোভেনিয়া দেশখনত অৱস্থিত Next question, the book titled I Am Georgia, My Roots, My Principle is the autobiography of the Prime Minister of which country? তো এইখন হৈছে বুকখন ছবিত আপোনালোকে দেখিব পাৰিছে এখেতে হৈছে অপচন ডি ইটালীৰ প্ৰাইম মিনিষ্টাৰ তেখেতৰ নাম হৈছে জৰ্জিয়া মেলোনি এখেতে এই I Am Georgia, My Roots, My Principle নামৰ অটোবায়োগ্ৰাফিখন লিখি উলিয়াইছে Next, sports related কেইটামান question discuss কৰিম Recently, Mirabai Sanu won which medal at the 2025 World Weightlifting Championship? তো Mirabai Sanuwe শেহতীয়াকৈ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত সিলভাৰ মেডেল লাভ কৰিছে 48 কেজি কেটেগৰীত এটো মনত ৰাখিব আৰু নৰ্থ কোৰিয়া দেশখনৰ প্লেয়াৰ এগৰাকী গোল্ড মেডেল লাভ কৰিছে আৰু থাইলেণ্ডৰ প্লেয়াৰ গৰাকীয়ে ব্ৰঞ্জ মেডেল লাভ কৰিছে Next question, what is the name of Indian weightlifter who created a new youth world record at the Asian Youth Games in Bahrain? তো world record কৰিছে অপচন এ প্ৰীতিস্মিতা ভৈ এখেতে বাহৰেইনত অনুষ্ঠিত এছিয়ান ইউথ গেমছত নতুন বিশ্ব অভিলেখ কৰি তুলিছে এখেতে 44 কেজি কেটেগৰীত 92 কেজি ওয়েট লিফট কৰি world record কৰিছে Question number 50. Who recently won 62nd National Chess Championship 2025? শুদ্ধ উত্তৰ হ'ব অপচন এ পি ইনাইনে 62তম ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত চেম্পিয়ন হৈছে Next, who won 7th SAF Under-17 football title held in Colombo? এর শুদ্ধ উত্তৰটো হ'ব অপচন সি ইন্ডিয়া আৰু রানার্স আপ আছিলে বাংলাদেশ Next, how many total medals won by India at World Para Athletics Championship 2025? বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ 2025ত ভাৰতে মুঠ 22টা পদক লাভ কৰিবলৈ সক্ষম হৈছে তাৰে 6টা গোল্ড 9টা সিলভাৰ আৰু 7টা ব্ৰঞ্জৰ পদক লাভ কৰিছে Question number 53 The Commonwealth Games 2030 will be held in which country? 2030 চনৰ Commonwealth Games কোনখন দেশত অনুষ্ঠিত হ'ব অপচন বি টু শুদ্ধ হ'ব ভাৰতত অনুষ্ঠিত হ'ব 2030 চনৰ Commonwealth Games 2 Next, who recently won US Grand Prix 2025 Formula Race? তো শেহতীয়াকৈ US Grand Prix 2025 জয়লাভ কৰিছে Max Verstappen এখেতে হৈছে তেওঁ Next question to is who has won FIFA Under-20 Football World Cup title? তো FIFA বিশ্বকাপ 2020 কিতাপ কোনে জয়লাভ কৰিছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ 2025 চনত মৰক্কোৱে FIFA Under-20 World Cup টাইটেলটো জয়লাভ কৰিছে ৰানাৰ্ছ আপ আছিল আৰ্জেন্টিনা তো আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি অন হুইচ ডে আসাম পুলিচ ডে অবজাৰ্ভড শেহতীয়াকৈ কোন দিনা অসম আৰক্ষী দিৱস পালন কৰা হয় তো অক্টোবৰ মাহত শেহতীয়াকৈ কোন দিনা পালন কৰা হৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ লগতে লাষ্ট 10 মান্থস কাৰেন্ট এফেয়াৰ্স জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে 2025 চনৰ যত আসাম নেশনাল ইন্টাৰনেশনাল কোটেখিনি ইম্পৰ্টেন্ট আৰু হাইলাইটেড কাৰেন্ট এফেয়াৰ্স খিনি ইনক্লুড কৰা হৈছে 1600 অধিক এমসিকিউ পাব এইখন বুকলেটত আপোনালোকে যদি এই বুকলেটখন পাৰচেজ কৰিব বিচাৰে তেনেহলে WhatsApp কৰি এই নম্বৰটোত স্ক্ৰিনত দিয়া এই নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে এইবিলাক টপিক পাব প্ৰতিখন মাহৰে 100 অধিক এমসিকিউ আছে এই বুকলেটখনত আৰু এই টপিকবিলাক নোবেল প্ৰাইজ হক ব্ৰিক্স সামিট আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ এই সকলোবিলাক ইনক্লুড আছে এই বুকলেটখনত কোৱেশ্চন বিলাক এমসিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে তেনেহলে এই স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে আৰু এইখিনি আছিল আজিৰ ভিডিওটো চাই কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে যদি ভাল লাগে লাইক আৰু শেয়াৰ এটা কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি লব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ